ভীমবৰ দেউৰী আছিল এজন বীৰ যোদ্ধা। ভীমবৰ দেউৰীৰ চিন্তা আৰু দৰ্শনক আমি পাহৰি পেলাইছোঁ। ভীমবৰ দেউৰীৰ বিষয়ে আমাৰ সমাজত যিমান প্ৰচাৰ প্ৰসাৰ হ'ব লাগিছিল সিমান হৈছেনে? আমাৰ দৰে নতুন প্ৰজন্মৰ কিমানে ভীমবৰ দেউৰীক জানে, সেয়া এক ডাঙৰ প্ৰশ্ন। নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। আজি মই এই ভিডিঅ'টোৰ যোগেদি ভীমবৰ দেউৰীৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব আৰু নতুন কোনোবা যদি ভিডিঅ' চাবলৈ আহিছে তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰজন্মই ভীমবৰ দেউৰীৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। ভীমবৰ দেউৰীৰ চিন্তা আৰু দৰ্শনক আমি পুনৰুদ্ধাৰ কৰাৰ সময় সমাগত হৈছে। মোগলৰ পৰা অসমক যিধৰণে লাচিতে বচাইছিল, ঠিক তেনেধৰণে পূব পাকিস্তানৰ পৰা অসমক বচাইছিল ভীমবৰ দেউৰীয়ে। ভীমবৰ দেউৰীৰ বিষয়ে সাধাৰণ মানুহে জানিবৰ বাবে আমি ভীমবৰ দেউৰীৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰত আমি গুৰুত্ব দিব লাগিব। অসমৰ ৰাজধানী বা জিলা সদৰ ঠাইসমূহত ভীমবৰ দেউৰীৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰিব লাগিব আৰু ভীমবৰ দেউৰীৰ বিষয়ে আমি চুটি ছবি নিৰ্মাণ কৰিব লাগিব আৰু তেতিয়াহে সাধাৰণ মানুহে ভীমবৰ দেউৰীৰ বিষয়ে জানিব। আৰু ভীমবৰ দেউৰীয়ে সদায় খিলঞ্জীয়া লোকৰ বাবে আমাৰ যি জনগোষ্ঠীয় লোক আছিল সেই জনগোষ্ঠীয় লোকসকলৰ বিষয়ে মাত মাতিছিল আৰু সেইজন ব্যক্তিৰ বিষয়ে আমাৰ সমাজে জনাটো খুবেই প্ৰয়োজন। অসমৰ পিছপৰা জনগোষ্ঠীসমূহৰ বুকুৰ মাজত থূপ খাই থকা অন্ধকাৰবোৰ, ধূলি কুঁৱলী অৱস্থাবোৰ অৱসান ঘটাই কেনেকৈ জনগোষ্ঠীবিলাকক উন্নত কৰিব পাৰি তাৰ চিন্তা কৰিছিল ভীমবৰ দেউৰীয়ে। ভীমবৰ দেউৰী এজন ভাল উকিল আছিল আৰু এই যে তেখেতে চিন্তা কৰিছিল কি ধৰণে আমাৰ অসমৰ পিছপৰা জনগোষ্ঠীসমূহ উন্নতি কৰিব পাৰি, তেওঁলোকৰ মাজত যি অন্ধকাৰ কিছুমান নীতি নিয়ম আছিল বা দৰিদ্ৰ আছিল তেওঁলোক, সেইবিলাক নীতি নিয়ম বা দৰিদ্ৰতাক কি ধৰণে আঁতৰাব পাৰি তাক চিন্তা কৰিয়ে ভীমবৰ দেউৰীয়ে ট্ৰাইবেল লীগ জন্ম দিছিল। আৰু ট্ৰাইবেল লীগ জন্ম দিয়াৰ উদ্দেশ্যই আছিল অসমৰ যিমান পিছপৰা জনগোষ্ঠী আছিল সেই সকলো জনগোষ্ঠীক ৰাজনৈতিকভাৱে সামাজিকভাৱে একত্ৰীকৰণ কৰি অৰ্থাৎ এককভাৱে লৈ যায় আমাৰ যি জনগোষ্ঠীবিলাকক উন্নতি কৰাই আছিল তেখেতৰ উদ্দেশ্য। ভীমবৰ দেউৰীৰ বিষয়ে ৰাজকীয়ভাৱে যিমান প্ৰচাৰ কৰিব লাগিছিল তেখেতক কিন্তু আমি কৰা দেখা নাই। আচলতে সেয়া বৈষম্য বুলিয়ে ভাবিছোঁ। যি কি নহওক, ৰাজকীয়ভাৱে তেখেতৰ বিষয়ে প্ৰচাৰ নকৰিলেও আমি আছোঁ নহয়, আমি প্ৰচাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু আমি ভীমবৰ দেউৰীৰ বিষয়ে যাতে সকলোৱে জানে সেই কথাত আমি সকলোৱে গুৰুত্ব দিব লাগিব আৰু এনে এজন মহান নেতাক আমি চিৰযুগমীয়া কৰি ৰাখিব লাগিব আমাৰ সমাজত, আমাৰ বুকুৰ মাজত। আৰু চুটিকৈ আজি এইখিনি কথাই ক'লোঁ ভীমবৰ দেউৰীৰ বিষয়ে। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভীমবৰ দেউৰীৰ বিষয়ে বিশেষ যদি আপোনাৰ ক'বলগীয়া থাকে তেনেহ'লে কমেণ্টত উল্লেখ কৰিবলৈ নাপাহৰিব। আশা কৰিছোঁ সকলোৱে কমেণ্ট এটা কৰিব ভীমবৰ দেউৰীৰ বিষয়ে। ধন্যবাদ।